নমস্কাৰ বন্ধুসকল, যোনে যোনে বিৰিয়ানী খাই ভাল পায় সিহঁতৰ বাবে ভাল খবৰ হয়। আমি সকলোৱে জানো যে বিৰিয়ানী যদি ভাল খাব হয় তেনেহ'লে এক জেগাই আছে লংকাত, সেইটো হ'ল দ্য পেৰাডাইজ মাল্টিকাজান। হয়, কিছুদিনৰ বাবে মাল্টিকাজান বন্ধ আছিলে আৰু এতিয়া আপোনালোকৰ বাবে এক নতুন ৰূপত দ্য মাল্টিকাজান। আহক আমি বিৰিয়ানীৰ সোৱাদ ল'ম, বলক। হয়, আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুইজনে একলগত আহি পিনে ইয়াত টাইম স্পেণ্ড কৰিব পাৰিব, কোনো অসুবিধা নাই। হয়, আপোনালোকে ফেমিলি লৈ আহিব পাৰিব। ইয়াত বহুত জেগা আছে, ধুনীয়াকৈ বহি একদম ধুনীয়াকৈ খাব পাৰিব। আৰু সকলোৱে জানো আমি যে আজিকালি ৰেষ্টুৰেণ্ট গৈ চেলফি নামাৰিলে নহয়, গতিকে ইয়াত চেলফি মাৰিবলৈ চাৰিওফালে জেগাই জেগা আছে, একদম যিফালে খুচি সেইফালে চেলফি মাৰিব পাৰিব। হয়, আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুইজন মিলি পিনে ইয়াত ধুনীয়া ধুনীয়া চেলফি তুলিব পাৰিব, তাৰ বাবে এইটো ইমান ধুনীয়াকৈ বনোৱা। তাৰপিছতো যদি ভাল নালাগে তেনেহ'লে আপোনালোকে এনেকৈ ভৰিখন দাং খুৱাই দিব আৰু এনেকৈ বিন্দাছ শুই থাকিব পাৰিব। মজা। তো ক'ত আছে এই মাল্টিকাজান পেৰাডাইজ, বলক আমি দেখা আছোঁ। আপোনালোকে হ'ল নগাঁও বাছ ষ্টেণ্ড, এইফালে BK হাৰ্ডৱেৰ, এইফালে চিনেমা, আৰু এইটো ভিভ' ডিজিটেল প্লাজা, আৰু এয়া হ'ল দ্য পেৰাডাইজ মাল্টিকাজান ৰেষ্টুৰেণ্ট। আৰু আমি এয়া ভিতৰত সোমাই যাম, বলক। এয়া দুইফালে দুটা মোবাইল দোকান হয়, এতিয়া বন্ধ হৈ আছে, ৰাতিপুৱা খুলি দিব। আৰু এয়া হ'ল সিহঁতৰ কিটচেন, বলক আমি ভিতৰলৈ যাওঁ। আৰু এয়া হ'ল ভিতৰৰ পৰিৱেশ, মস্ত। আৰু বিৰিয়ানী লৈছোঁ, হয় ললিপপ আৰু বিৰিয়ানী লৈছোঁ। তো আমি খাই আছোঁ, চাওঁ কেনে লাগে আপোনালোকক জনাই আছোঁ মই। মস্ত, कैसा लगा? মজা আয়া। মই বৰ্তমান সময় এতিয়া চিকেন বিৰিয়ানী এটা লৈছোঁ আৰু পনীৰ মছলা লৈছোঁ, খাই পিনে কৈ আছোঁ কেনে লাগি আছে। হে, আৰু মই চামুচ চামুচ এইবিলাক ভাল নাপাওঁ, মই হাতেৰে খাওঁ, মাটিৰ মানুহ মই। মস্ত একদম, মানে কি ক'ম, একদম বেলেগ ধৰণৰ ফিল, মানে একদম পুৰণা যিটো ফিল আছিলে সেই ফিলটো আহিব। আপোনালোকে নিশ্চয় আহিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিব মাল্টিকাজান আকৌ ৰিঅ'পেন হৈ গ'ল। ধন্যবাদ। আৰু পনীৰ মছলা দি পিনে বিৰিয়ানীটো খাই আৰু বেলেগ মজা লাগি আছে, কিন্তু সেই মজা বাহ। আমি কেইটামান চেলফি তুলিলোঁ। তো নিশ্চয় আহিব আপোনালোকে মাল্টিকাজান পেৰাডাইজ নতুন ৰূপত, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় ভাৰত।